যোৱাকালি এডিশ্যনেল এছ পি ৰজি মেমে মোক ফোন কৰি মাতি আনিছিলে ক্ৰাইম ব্ৰাঞ্চত মই আহিলোঁ মেমে ফোন কৰাৰ লগে লগে মই তেখেতৰ মানে অফিচত গ'লোঁ যোৱাৰ পিছত মোক ক'লে ডক্টৰৰ পৰিয়ালৰ পৰা কিমান পইচা লৈছে কাৰ পৰা ডক্টৰ মানে আবু চাই যিজন মানে এৰেষ্ট হৈছে তাৰ পৰিয়ালৰ পৰা পইচা লোৱা বুলি কৈছে কিন্তু মই তেওঁলোকৰ পৰিয়ালৰ পৰা একো পইচা লোৱা নাই মাত্ৰ 2000 দাদা এই মুহূৰ্তত মই একো নকওঁ যিটো ছেকশ্যনত মোৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰিছে মই বেল পাম মই নিশ্চয় আপোনালোকৰ আগত পিছলৈ মুখ খুলিম মোৰ মা দেউতা ভনীয়ে যদি আপোনালোকৰ লগত কিয় বেয়া ব্যৱহাৰ কৰিছে মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ পৰা পিছৰ পৰ্যায়ত মই পিছৰ পৰ্যায়ত মই নিশ্চয় ক'ম আপোনালোকক পিছৰ পৰ্যায়ত নিশ্চয় আপোনালোকক মই ক'ম দাদা নাই লোৱা যিটো সংক্ৰান্তত মোক মাতিছে আৰু এতিয়া বেলেগ ছেকশ্যনত মোক কেছ ৰেজিষ্টাৰ কৰিছে মাতিছে এটা বিষয়ত কেছ ৰেজিষ্টাৰ কৰিছে বেলেগ বিষয়ত থেংক ইউ দাদা হয় এটি বিশেষ সূত্ৰে খবৰ পোৱা গৈছিলে যে এজন কলাইগাঁও 1 নং জাৰগাঁও নিবাসী এজন ব্যক্তি মহিবুল ইছলাম তেওঁ এটা গোচৰত আৰক্ষীৰ নামত ধন লৈছিল বুলি লেনদেন কৰিছিল বুলি এটা খবৰ আছিল তো এই সংক্ৰান্তে ব্যক্তিজনক আটক কৰি সোধপোছ কৰা হ'ল আৰু বিভিন্ন তথ্যপাতি চালি জাৰি চাই দেখা গ'ল যে তেওঁ অন্যান্য এনেকুৱা ধৰণৰ বিভিন্ন কামতো জড়িত য'ত বিভিন্ন ধৰণৰ টকাৰ লেনদেন দেখা গৈছে আৰু সেই সংক্ৰান্তে আমি মঙলদৈ থানাত এটা গোচৰ ৰুজু কৰিছোঁ মঙলদৈ PS কেছ নম্বৰ 63/25 আৰু এই গোচৰ সংক্ৰান্তে উক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁক অধিক সোধা পোছাৰ কাৰণে আমি ৰিমাণ্ডত আনিবলৈ চেষ্টা কৰিছোঁ মানে আমি তেওঁৰ যিখিনি বৰ্তমান তদন্ত প্ৰক্ৰিয়াত দেখা গৈছে যে তেওঁ এনেকুৱা আৰু বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈ আছে বিশেষকৈ যিটো আমাৰ গোচৰ সংক্ৰান্তীয় বিষয়ত তেওঁ জড়িত হৈ থাকে বিভিন্ন থানাৰ আৰু অন্যান্য ক্ষেত্ৰতো তেওঁ জড়িত হোৱা আমি দেখিছোঁ যিবিলাক ইলিগেল হয় গতিকে আমি অধিক তদন্তৰ বাবে তেওঁক ৰিমাণ্ডত আনিবলৈ চেষ্টা কৰিছোঁ আমি আশা কৰিছোঁ আগন্তুক দিনত আমি আৰু অধিক তথ্য পাতি পাবলৈ সক্ষম দাদা এই মুহূৰ্তত মই একো নকওঁ যিটো ছেকশ্যনত মোৰ ওপৰত কেছ ৰেজিষ্টাৰ কৰিছে মই বেল পাম মই নিশ্চয় আপোনালোকৰ আগত পিছলৈ মুখ খুলিম মোৰ মা দেউতা ভনীয়ে যদি আপোনালোকৰ লগত কিয় বেয়া ব্যৱহাৰ কৰিছে মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ পৰা পিছৰ পৰ্যায়ত মই নিশ্চয় ক'ম আপোনালোকক পিছৰ পৰ্যায়ত নিশ্চয় আপোনালোকক মই ক'ম দাদা নাই লোৱা যিটো সংক্ৰান্তত মোক মাতিছে আৰু এতিয়া বেলেগ ছেকশ্যনত মোক কেছ ৰেজিষ্টাৰ কৰিছে মাতিছে এটা বিষয়ত কেছ ৰেজিষ্টাৰ কৰিছে বেলেগ বিষয়ত থেংক ইউ দাদা হয় এটি বিশেষ সূত্ৰে খবৰ পোৱা গৈছিলে যে এজন কলাইগাঁও 1 নং জাৰগাঁও নিবাসী এজন ব্যক্তি মহিবুল ইছলাম তেওঁ এটা গোচৰত আৰক্ষীৰ নামত ধন লৈছিল বুলি লেনদেন কৰিছিল বুলি এটা খবৰ আছিল তো এই সংক্ৰান্তে ব্যক্তিজনক আটক কৰি সোধপোছ কৰা হ'ল আৰু বিভিন্ন তথ্যপাতি চালি জাৰি চাই দেখা গ'ল যে তেওঁ অন্যান্য এনেকুৱা ধৰণৰ বিভিন্ন কামতো জড়িত য'ত বিভিন্ন ধৰণৰ টকাৰ লেনদেন দেখা গৈছে আৰু সেই সংক্ৰান্তে আমি মঙলদৈ থানাত এটা গোচৰ ৰুজু কৰিছোঁ মঙলদৈ PS কেছ নম্বৰ 63/25 আৰু এই গোচৰ সংক্ৰান্তে উক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ কৰি আদালতলৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁক অধিক সোধা পোছাৰ কাৰণে আমি ৰিমাণ্ডত আনিবলৈ চেষ্টা কৰিছোঁ মানে আমি তেওঁৰ যিখিনি বৰ্তমান তদন্ত প্ৰক্ৰিয়াত দেখা গৈছে যে তেওঁ এনেকুৱা আৰু বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈ আছে বিশেষকৈ যিটো আমাৰ গোচৰ সংক্ৰান্তীয় বিষয়ত তেওঁ জড়িত হৈ থাকে বিভিন্ন থানাৰ আৰু অন্যান্য ক্ষেত্ৰতো তেওঁ জড়িত হোৱা আমি দেখিছোঁ যিবিলাক ইলিগেল হয় গতিকে আমি অধিক তদন্তৰ বাবে তেওঁক ৰিমাণ্ডত আনিবলৈ চেষ্টা কৰিছোঁ আমি আশা কৰিছোঁ আগন্তুক দিনত আমি আৰু অধিক তথ্য পাতি পাবলৈ সক্ষম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত